নিশ্চয়কৈ আপুনি বিকল্পৰ কথা কৈছে সেই বিকল্পৰ কথা স্থানীয় ৰাইজেও আচলতে বিভিন্ন সময়ত কৈ আহিছে আমি পুৱাৰে পৰা দেখুৱাই আহিছোঁ সমগ্ৰ দৃশ্যাংশ সেই দৃশ্যাংশ দেখিলে আচলতে সকলোৱে গম পাব যে কি ধৰণৰ পৰিৱেশত বৰ্তমান কৃত্ৰিম বানৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে ৰুক্মিণী গাঁওবাসী ৰাইজে বা ৰুক্মিণী গাঁওবাসীৰ যি বাসিন্দা আছে সেই বাসিন্দাসকলে 3 দিন হ'ল 3 নম্বৰ দিনতো বৰ্তমানৰ সময়ত বা এই সময়তো একাঠো কিছু জেগাত এককাল পৰ্যন্তও বৰ্তমান পানী আছে গতিকে যিটো জলবন্দী ঘৰত বন্দী হৈ থাকিবলগীয়া হৈছে যি কৃত্ৰিম বানৰ ফলত ঘৰত বন্দী হৈ থাকিবলগীয়া হৈছে শিক্ষাৰ্থীসকল যি কৰ্মসংস্থাপনৰ বাবে লোকসকল ওলাই যাব পৰা নাই আৰু এনেধৰণৰ অসুবিধা যে গোটেই পথছোৱা প্ৰায় 2 কিলোমিটাৰ জোৰা পথ সেই পথ আচলতে পানীৰে উপচি পৰিছে একাঠো এককাল পানী বৰ্তমানো 3 দিন ধৰি পানী সিঁচা হৈছে যদিও কিন্তু বৰ্তমানো এই পানী সম্পূৰ্ণৰূপে শুকোৱা নাই গতিকে ৰাজপথৰ যিটো ৰাজপথ সেই ৰাজপথটো বহু কোটি কোটি টকা ব্যয় সাপেক্ষে ইয়াতে নিৰ্মাণ কৰা হৈছিল তাৰ পিছতো পৰিৱেশ একেধৰণৰ তাৰ কোনো ধৰণৰ উন্নয়ন বা কোনো ধৰণৰ উন্নত যি পৰিৱেশ সেই উন্নত পৰিৱেশ ইয়াতে দেখা নগ'ল প্ৰতিটো যি বাইলেন সেই বাইলেনৰ আমি পৰিৱেশসমূহ দেখুৱাম যে কি ধৰণে বৰ্তমান গুৱাহাটীবাসী বা যি ৰুক্মিণী গাঁওবাসী ৰাইজ চলিছে গতিকে এটা কথা ক'ব লাগিব এয়া হৈছে এটা অভিশাপ যে এজাক বৰষুণ আহিলেই বৰষুণেই অভিশাপ স্বৰূপ হৈ পৰে ৰুক্মিণী গাঁৱত আৰু এই অভিশাপৰ বশৱৰ্তী হ'বলগীয়া হৈছে স্থানীয় লোকসকল যে এনেধৰণে পানীৰ মাজেৰে তেওঁলোকে বৰ্তমানো অহা যোৱা কৰিবলগীয়া হৈছে গতিকে কি ধৰণৰ উন্নয়ন আমি যদি কওঁ যে ৰুক্মিণী গাঁৱৰ যিটো আচলতে ৰাজপথ আছে বা কিছু মই যি স্থানত উপস্থিত আছোঁ এই স্থানৰ পৰা প্ৰায় 100 মিটাৰ যদি আমি ৰাজপথৰ দিশে চাওঁ যে তাতে উন্নয়নৰ জয়গান গোৱা হৈছে তাতে যিখন উৰণ সেতু নতুনকৈ এখন উৰণ সেতু নিৰ্মাণ কৰা হৈছে লক্ষ্য হয়তো এটাই যে যিসকল দিছপুৰৰ বৰমূৰীয়া আছে সেই বৰমূৰীয়াসকলে যিটো ৰাজপথ সেই ৰাজপথৰ পানী গছকি যাবলগীয়া নহয় তেওঁলোকে উৰণ সেতুৰ ওপৰেদি যাব কিন্তু এটা কথা ক'ব লাগিব যে ৰুক্মিণী গাঁওবাসী কিন্তু এনেধৰণৰ পৰিৱেশতেই থাকিব লাগিব নেকি সেই এটা ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্ন আমি বাৰম্বাৰ উত্থাপন কৰি আহিছোঁ যে গুৱাহাটীৰ যিটো স্থান যে দিছপুৰৰ বহু এলেকাৰ যি পানী সেই পানী বৰষুণৰ পানী এজাক বৰষুণ হ'লে সেই পানী বৈ আহে ৰুক্মিণী গাঁৱলৈ আৰু সেই ৰুক্মিণী গাঁও এনেধৰণৰ পানীৰ ফলত হৈ পৰে কৃত্ৰিম বানত বিধ্বস্ত গতিকে কৃত্ৰিম বানত বিধ্বস্ত হৈ বৃহত্তৰ এটা অঞ্চলৰ ৰাইজ গৃহবন্দী হ'বলগীয়া হৈছে বৃহত্তৰ এটা ৰাইজৰ যি কৃত্ৰিম বান সেই কৃত্ৰিম বান অভিশাপ স্বৰূপ হৈ পৰিছে গতিকে এটাই কথা স্থানীয় লোকসকলে কয় যে এই মাটি বাৰী বেছি তেওঁলোক গুচি যোৱাৰ কথা কয় এই যি ভাড়াঘৰত যিসকল আছে সেই ভাড়াতীয়াসকল ইয়াৰ পৰা ঘৰ খালী কৰাৰ কথা কয় গতিকে এটা কথা স্পষ্ট হৈ পৰিছে যে এই যিটো স্থান আছে এই স্থানটো এক প্ৰকাৰে অভিশাপ স্বৰূপ হৈ পৰিছে জনবসতি বা জনসাধাৰণৰ বাবে গতিকে জনসাধাৰণৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপ নাথ আমাক ৰুক্মিণী গাঁৱৰ ৰাইজৰ দুৰ্দশা দেখুওৱাৰ বাবে